Hello guys, welcome back to my channel. আজি আপোনালোকক দেখাবলৈ ওলাইছো LEGO 50 কেনেকৈ সেটআপ কৰে। তো যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ চেনেলৰ সকলো ভিডিও আপোনালোকে আগতীয়াকৈ পায়। তো আহক ভিডিওটো ষ্টাৰ্ট কৰিছো। এনেদৰে আপুনি ইংখিনি প্ৰথমতে ৰিফিল কৰি ল'ব লাগিব। ৰিফিল কৰাৰ সময়তে দাদা এজনে কমেন্ট দিছে, ভাল কমেন্ট দোকানৰ বিষয়ে আপোনালোকে শুনিব। হেল্ল' গাইস, আমাৰ ভানুৱে এটা প্ৰিণ্টাৰ কিনিছে। এই প্ৰিণ্টাৰটো কৰে খুব দাম আৰু খুব ভাল প্ৰিণ্টিং কৰে, ফটো প্ৰিণ্ট ভাল আহে, কালাৰ কাৰ্ড আনে 7-8টা কালাৰ একদম খুব মিক্সিং কৰি খুব ভালকৈ আহে, কাৰ্ডৰ প্ৰিণ্ট হয় খুব ধুনীয়া আহে। গতিকে এই প্ৰিণ্টাৰটো মই ভাবোঁ যিসকলে বিজনেছ কৰিছে বিশেষভাৱে প্ৰিণ্টিঙৰ সেইখিনি কিনিব লাগে আৰু তেওঁলোকে ধুনীয়াকৈ বিজনেছ কৰিব পাৰিব বুলি মই ক'ব বিচাৰিম। কাৰণ যি দোকানত আমি আছোঁ সেই দোকানৰ মালিকে মানুহক এইটো কিনিবলৈ খুব কনভিন্স কৰাইছে, কাৰণ ইয়াৰ পৰা বিজনেছ বেছি হ'ব বুলি। গতিকে যদি পাৰে আপোনালোকে এনেকৈ এটা কিনি আপোনালোকে বিজনেছ কৰিব আৰু ভানুৰ বিজনেছ ভাল হ'ব, তাৰো মই আশীৰ্বাদ কৰিছোঁ। দাদা কথাখিনি শুনি বহুত ভাল লাগিল। তো তেওঁক মোৰ পিনৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আৰু প্ৰিণ্টাৰ আমি ইংক ভৰোৱাৰ পিছত পাৱাৰ কেবল লগাই অন বাটনটো টিপাৰ পিছত কিছু সময় অপেক্ষা কৰাৰ পিছত ৰঙা লাইটটো জ্বলে। তাৰপিছত আমি ৰঙা লাইটটো যোনখিনিতে জ্বলে তাত ব্ৰাউজিং বাটন এটা আছে, বাটনটো আমি 5 ছেকেণ্ডৰ কাৰণে প্ৰেছ কৰিলে নিজে অটো ছেটআপ হ'ব। তো প্ৰিণ্টাৰটো ছেটআপ হোৱাৰ পিছত মই প্ৰিণ্ট আউট এটাও দেখাই দিম আপোনালোকক, কেনেকৈ লাগে জনাব। এই প্ৰিণ্টাৰটোৰ মেইন কথা এটা হৈছে এই প্ৰিণ্টাৰটোত আপোনালোকে কাৰ্ড প্ৰিণ্টিঙো কৰিব পাৰিব। প্ৰিণ্টাৰটো কেনেকৈ আহিছে চাই পিনি আপোনালোকে কমেণ্টত জনাব। থেংক ইউ।